নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো তো আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে মই আপোনাক এটা ইনফৰমেশ্যন বা আপোনালোকৰ কেইটামান প্ৰশ্নৰ উত্তৰ দিব বিচাৰিম তো বহুজনে ইউটিউব হোৱাটছআপ ইনষ্টাগ্ৰাম টেলিগ্ৰাম তাৰ উপৰিও মোৰ পেইড কোৰ্চৰ যিখিনি আছে তেওঁলোকেও বহুজনে সুধিছে তো দুটা প্ৰশ্ন বিশেষকৈ সুধিছে এটা হৈছে জিটি পিজিটি ৰিক্ৰুটমেণ্ট এক্সাম কেতিয়া অনুষ্ঠিত হ'ব নটিফিকেশ্যন কেতিয়া আহিব বা ইয়াৰ সিলেবাস কিবা চেঞ্জ হ'ব নেকি তো এনে ধৰণৰ প্ৰশ্ন কেইটামান সুধি আছে গতিকে এই প্ৰশ্নখিনিৰ উত্তৰ বা মোৰ যেটো পইণ্ট অফ ভিউ সেইখিনি মই আপোনাক দিব বিচাৰিম গতিকে প্ৰথম কথাটো হৈছে যে ৰিক্ৰুটমেণ্ট এক্সামৰ নটিফিকেশ্যন কেতিয়া আহিব বা এক্সাম কেতিয়া অনুষ্ঠিত হ'ব তো এই যেটো উত্তৰটো এইটো উত্তৰ এট প্ৰেজেণ্ট একুৰেট যেটো ডেট হ'ব বা কোনটো মাহত হ'ব সেইটো মোৰ হাততো নাই আনকি গভৰ্ণমেণ্টৰ হাততো নাই কাৰণ এতিয়াও সকলো ফাইনেল হোৱা নাই আজি আমি যদি চাও যোৱা 6 মাহ আগৰ পৰাই যেতিয়া আমি কোৰ্স ষ্টাৰ্ট কৰিছিলো পেডাগজিৰ ঠিক সেই সময়ছোৱাৰ পৰাই অতি সোনকালে কামিং শুন বুলি কৈ থকা হৈছিল কিন্তু আজিলৈকে সেই দিনটো আহি পোৱা নাই আৰু এতিয়াও কোৱা হৈছে যে হয়তো এমাহ দুমাহৰ ভিতৰত আহিব নটিফিকেশ্যন বা এক্সাম অনুষ্ঠিত হ'ব বা এক্সামৰ যদি প্ৰচেছটো ষ্টাৰ্ট হ'ব কিন্তু হেতু আমি আজিও ক'ব নোৱাৰিম যে কিমান তাৰিখত বা কোনটো মাহত হ'ব কিন্তু এক্সাম যেটো অনুষ্ঠিত হোৱাটো হ'ব হেতু আপোনালোকে নিশ্চিত থাকক হয়তো এই বছৰৰ শেষৰ ফালে নহয়তো নেক্সট বছৰ 2025 ৰ জানুৱাৰী ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ'ব গতিকে কিছু কাম বাকি আছে কিছু যেটো সিলেকশন যেটো প্ৰসেস সেই প্ৰসেসৰ ক্ষেত্ৰত কিছু খেলিমেলি হোৱাৰ বাবে দেৰি হৈ থকা বুলি জনাইছে গতিকে প্ৰথম উত্তৰটো হেতু যে এক্সাম হ'ব অনুষ্ঠিত কিন্তু কোনটো মাহত হ'ব কিমান তাৰিখত হ'ব হেতু এতিয়াও ফাইনেল হোৱা নাই হেতু হল প্ৰথম কথা আপোনালোকে বিভিন্নজনে বিভিন্ন ধৰণৰ কথা আপোনালোকে শুনিব যেহেতু আমি সোশ্যাল যেটো প্ল্যাটফৰ্মত আপোনালোকে যদি যায় তাত বিভিন্ন আপোনালোকৰ সোৰ্স আছে নলেজৰ কাৰণে বা ইনফৰমেশনৰ সোৰ্স বহুত পাব তাত বহুত ধৰণে ক'ব কিন্তু সেই সকলোবিলাক আনুমানিক হয় একুৰেটলি কোনো ক'ব নোৱাৰে হেতু হল কথা প্ৰথম কথা গতিকে আপোনালোকে এই যিবিলাক সোৰ্স বিলাক ব্যৱহাৰ কৰে বা ইনফৰমেশন বিলাক আমি লওঁ সেইবিলাক আমি অলপ ক্ৰছ চেক কৰি চাব লাগে আমাৰ অনলাইন প্ল্যাটফৰ্মত বা সোশ্যাল প্ল্যাটফৰ্মত আমাৰ সোৰ্সৰ কোনো অভাৱ নাই আমাৰ ইনফৰমেশনৰ অভাৱ নাই কিন্তু এইবিলাক আমি অলপ ক্ৰছ চেক কৰিব লাগিব প্ৰথম কথা হল হেতু আপোনালোকে ডিমোটিভেট বা পেনিক হোৱাৰ কোনো প্ৰয়োজন নাই যি চেঞ্জ হ'ব সিলেবাস যদি চেঞ্জ হয় সকলোৰ কাৰণে সমানে চেঞ্জ হ'ব সকলোৱে পঢ়াৰ কাৰণে সমানে সুবিধা পাব বা সমানে সময় পাব কোনবাই বেছি পালে আগতে গম পালে আমি পিছত গম পালো তেনে ধৰণৰ নহয় গতিকে হেতু কথা আপোনালোকে মনত ৰাখিব এতিয়া দ্বিতীয় পইণ্টলৈকে আহিছো যে সিলেবাস চেঞ্জ হ'বনে নহয় সিলেবাস চেঞ্জৰ সম্পূৰ্ণ চান্স আছে যেনে এতিয়া আমি যিখিনি পঢ়ি আছো পেডাগজি হওক বা আসাম এণ্ড ইটস পিপল হওক বা ইংলিশ যেটো ফাৰ্স্ট যিখন পেপাৰ আছিল জেনাৰেল পেপাৰ তো সেইখিনি থাকিবই সেইখিনি বাদ নপৰে সেইখিনি থাকিবই তাৰ ওপৰত এক্সট্ৰা এখন আৰু হয়তো সেকেন্ড পেপাৰ আহিব পাৰে সেই বিষয়ে আলোচনা চলি আছে গতিকে প্ৰথম যেতিয়া সিলেবাসখন দিয়া হৈছিল তেতিয়া এই বিষয়ে উত্থাপন হৈছিল প্ৰশ্ন যে এখন পেপাৰৰ থাকিব লাগে তেনে ধৰণে জিটি পিজিটি দুটা ক্ষেত্ৰতে বা তাৰ ষ্ট্ৰীম বেলেগ থাকিব সাবজেক্ট বেলেগ থাকিব তো সেই হিচাপত এখন পেপাৰেদি সিলেকশনটো উচিত নহয় বুলি বিভিন্নজনে প্ৰশ্ন উত্থাপন কৰিছিল ময়ো কৈছিলো ভিডিঅত গতিকে সেই ক্ষেত্ৰত চিন্তা চৰ্চা চলি আছে আৰু কিবা এটা চেঞ্জেস হ'ব হেতু কথা ঠিক কিন্তু যিখন বৰ্তমান আপোনালোকে পঢ়ি আছে সেইখন চেঞ্জ নহয় সেইখন থাকিবই তাৰ ওপৰত এডিশনাল আহিব গতিকে সেই কাৰণে আপোনালোকে বেছি পেনিক হ'ব নালাগে কি চেঞ্জ হ'ব কি হ'ব নতুন সেইবিলাক কথা ভাবি আপোনালোকে পঢ়া বন্ধ কৰিব নালাগে বা ডিমোটিভেট হোৱাৰ কোনো প্ৰয়োজন নাই আপোনালোক কোনোবাই ভয় খুৱাই দিব পাৰে ভয় খাবলগীয়া একো নাই গতিকে যিখিনি আপোনাৰ সমল আছে এতিয়া যিখিনি আপুনি জানে আহিব বুলি যিখিনি আপোনাৰ লগত মেটেৰিয়েলছ আছে সেইখিনি আপোনালোকে এতিয়া ষ্টাৰ্ট কৰক আপোনালোকৰ প্ৰিপাৰেচন এতিয়া ষ্টাৰ্ট কৰিব লাগিব এতিয়া ৰৈ থকাৰ আৰু সময় নাই আপোনালোকে যদি ৰৈ থাকে চেঞ্জ হ'ব কি নটিফিকেশ্যন আহিব পঢ়িম ষ্টাৰ্ট কৰিম তো তেতিয়ালৈকে আৰু সময় বেছি নাথাকিব বহুত কম সময় থাকিব গতিকে সেই কাৰণে আপোনালোকে প্ৰিপাৰেচনটো বন্ধ কৰি নিদিব পঢ়ি থাকক এতিয়া আপোনালোকৰ হাতত সময় আছে গতিকে ডিটেইল পঢ়ক আৰু কম্পিটিশন যেহেতু হ'ব টাফ কম্পিটিশনে হ'ব বুলি ক'ব পাৰে গতিকে আপোনালোকে ভালদৰে ডিটেইল পঢ়িব লাগিব থৰলি পঢ়িব লাগিব নোট বনাওক নোট মেকিংটো বহুত বেছি ইম্পৰ্টেন্ট হয় কাৰণ আমি প্ৰিপাৰেচন যেতিয়া কৰি থাকো তেতিয়া বিভিন্ন সোৰ্সৰ পৰা আমি প্ৰিপাৰেচন কৰো ৰবা টেক্সট বুক এখন পঢ়িছো এখন গাইড বুক পঢ়িছো ইউটিউব চেনেল চাইছো পেইড কোৰ্সৰ পৰা চাইছো গতিকে এনেধৰণে আমি বিভিন্ন সোৰ্স ব্যৱহাৰ কৰি পঢ়ো কিন্তু যেতিয়া আপুনি ৰিভিজন দিব ৰিভিজনৰ সময়ত কিন্তু আপোনাৰ সেই নোট
নোটটো লাগিব আপোনাৰ তেতিয়াহে আপুনি ৰিভিজন দিব পাৰিব কাৰণ এই যিমানবিলাক সোৰ্সৰ পৰা আপুনি প্ৰিপাৰেচন কৰিলে গোটেইবিলাক সোৰ্সৰ পৰা আকৌ আপুনি ৰিভিজন দিব নোৱাৰে গতিকে সেই কাৰণে আপুনি নোট মেকিং কৰিব লাগিব নোট মেকিং বহুত বেছি ইম্পৰ্টেন্ট হয় কোনোবা এটা মেটেৰিয়েলত বা কোনোবা এটা সোৰ্সত আপুনি যিখিনি পালে হয়তো আগতে এইখিনি জনা নাই লগে লগে তাত এড কৰি ল'ব লগে লগে তাত লিখি ল'ব সেই আপুনি যেটো পাৰ্টিকুলাৰ নোট বনাইছে নতুন কিবা তথ্য পালে তাত এড কৰি ল'ব কিবা যদি কাৰেকচন আছে লগে লগে কাৰেকচন কৰি ল'ব গতিকে এইখিনি কাম আপোনালোকে কৰি যাওক সময় আপোনালোকৰ আছে সময়খিনি ইউটিলাইজ কৰক যেতিয়া নোটিফিকেশন আহিব বা কিবা চেঞ্জেস হ'ব তেতিয়া আমি সেইখিনি চাব পাৰিম তাৰ কাৰণে আমাৰ হাতত সময় থাকিব যদি আপোনালোকৰ প্ৰথম পেপাৰখন ক্লিয়াৰ হৈ থাকে এতিয়া মোৰ কোৰ্সটো মই এটাই কোৰ্স কৰি আছো এটো হৈছে পেডাগজি কোৰ্স গতিকে তাত বহুত ল'ৰা-ছোৱালী অলৰেডি এনৰোল হৈ আছে সো তেওঁলোকৰ যিখিনি আমি কনসেপ্ট শিকাইছো তাত কনসেপ্টখিনি বহুতৰে ক্লিয়াৰ এতিয়া তেওঁলোকে ৰিভিজন দি আছে বা মক টেষ্ট বিলাক দি আছে তাত প্ৰায় 2000 কোৱেশ্চন আছে হেবিলাক তেওঁলোকে চাই আছে তো তাৰ উপৰিও মোক আৰু বহুজনে এটো সুধিছে তাৰ ওপৰত আমি কিবা চাব লাগিব নেকি ডেফিনেটলি আপোনাৰ যদি সময় আছে তেনেহলে আপুনি চাব পাৰে কাৰণ আমি এখোজ আগুৱাই থাকিব লাগিব এখোজ আমি আগুৱাই থাকিব লাগিব তেতিয়াহে আমি এনে ধৰণৰ কম্পিটিটিভ এক্সাম বিলাক ক্ৰ্যাক কৰিব পাৰিম কাৰণ তে ধৰণে সকলোৱে প্ৰিপাৰেচন কৰিব গতিকে আপুনি যিমান পাৰে এডিশনাল যদি আপুনি চাব পাৰে তাৰ মানে আপুনি বাকি বিলাকতকৈ এখোজ আগবাঢ়ি আছে গতিকে আপুনি এখোজ আগবাঢ়ি থাকিব লাগিব সদায় তেতিয়াহে এনে ধৰণৰ কম্পিটিটিভ এক্সাম বিলাক ক্ৰ্যাক কৰিব পাৰিব যিমানখিনি আপোনাৰ সুবিধা আছে বা সময় আছে সেইখিনি যদি আপুনি ইউটিলাইজ কৰে আৰু বেছি আপুনি নলেজ গেইন কৰিব পাৰে তেনেহলে এটো আপোনাৰ এটা এডভান্টেজ হৈ থাকিব বা আপোনাৰ সেইখিনি বোনাস হৈ থাকিলে গতিকে লিমিটেড নলেজ লৈ আমি এক্সাম ক্র্যাক কৰাত বহুত প্ৰবলেম হয় গতিকে আমাৰ নলেজখিনি আমি অলপ ইনক্ৰিজ কৰিব লাগিব বঢ়াব লাগিব এক্সপান্ড কৰিব লাগিব আৰু এটা কথা কওঁ যে আমি বহুত বেছি প্ল্যান কৰিব নালাগে কিছুমান আমাৰ ল'ৰা-ছোৱালী আছে বা ষ্টুডেন্ট আছে এসপিৰেন্ট আছে যি সকলে অকল প্ল্যানিং কৰে যে এইখন কিতাপ আনিম অমুক জনে কলে এইখন ভাল হ'ব তো এইখন আনিলো তো তেনেদৰে আমি অকল যদি মেটেৰিয়েলে গটাই থাকো আমি যদি সেই প্ল্যান বিলাক এক্সিকিউট নকৰো তেনেহলে আমাৰ আমি সেই যেটো আমাৰ লক্ষ্য হ'ব সেই লক্ষ্যত আমি কেতিয়াও উপনীত হ'ব নোৱাৰিম আমাৰ হাতত যি আছে ধৰি ললো আপোনাৰ হাতত এখন আসাম ইয়াৰ বুকখনে আছে আপুনি প্ৰথম সেইখনকে পঢ়া ষ্টাৰ্ট কৰক সেইখনে আপুনি আগতে কমপ্লিট কৰি লওক সেইখন আপোনাৰ কমপ্লিট হকলো তাৰ পিছত আপুনি এখন বেলেগ কিতাপলৈকে যাওক একেলগে 3-4খন কিতাপ গটাই লৈছে কোনখন পঢ়িম কোনখন নপঢ়িম এইখনৰ পৰা দুটা চেপ্টাৰ সেইখনৰ পৰা দুটা চেপ্টাৰ তে ধৰণে পঢ়িলে আপোনাৰ কনসেপ্ট ক্লিয়াৰ নহব আৰু বৰ্তমান যিবিলাক আমাৰ এক্সাম হয় সেইবিলাক সম্পূৰ্ণ কনসেপচুৱেল হয় কনসেপ্ট আপোনাৰ থাকিব লাগিব আসাম হিষ্ট্ৰী হওক বা যিকোনো ক্ষেত্ৰতে হওক আপোনাৰ কনসেপ্টখিনি থাকিব লাগিব পেডাগজিৰ ক্ষেত্ৰতো আপোনাৰ কনসেপ্টখিনি থাকিব লাগিব অকল প্ৰশ্ন উত্তৰ কেইটামান চালেও নহব আৰু অকল কনসেপ্ট থাকিলেও নহব আপুনি কিন্তু মক টেষ্ট বা এনে ধৰণৰ যিবিলাক কোৱেশ্চনছ আছে কোৱেশ্চনছ বিলাক এটেম্প কৰি চাব লাগিব কাৰণ কনসেপ্টৰ পৰা কেনে ধৰণে প্ৰশ্নবিলাক উঠে পেডাগজিৰ ক্ষেত্ৰত বিশেষকৈ বহুত বেছি প্ৰয়োজন হয় কাৰণ কনসেপ্ট থকাৰ পিছতো এনে ধৰণে কনফিউজ কৰি প্ৰশ্নবিলাক উঠে যাৰ ফলত আমি একুৰেট যেটো বা শুদ্ধ যেটো অপচনটো আমি চুজ কৰিব নোৱাৰো গতিকে সেই কাৰণে আমি কনসেপ্টটো লাগিব কোৱেশ্চন এনসাৰো আমি চাব লাগিব গোটেইখিনি আমি চাব লাগিব কোনো এটা আমি স্কিপ কৰিব নোৱাৰো বাদ দিব নোৱাৰো গতিকে তেনে ধৰণে আপুনি পঢ়ক বহুত বেছি চিন্তা কৰিব নালাগে এনে ধৰণৰ কৰিব নালাগে যে মই কোৰ পৰা পঢ়িম কি পঢ়িম এবিলাক ইমান বেছি ভাবিব নালাগে সিম্পলি আপোনাৰ হাতত যি মেটেৰিয়েল আছে সেইখিনিৰ পৰা ষ্টাৰ্ট কৰক আপোনাৰ সেইখিনি কমপ্লিট আৰু বেলেগ চাওক তেনে ধৰণে আমি চাব লাগিব আৰু হেকত আপোনাক ক'ব বিচাৰিম বহুজনে এটো কৈছে যে বহু দিন হল এক্সামৰ নোটিফিকেশন অহা নাই হ'বনে নহব ডিমোটিভেট হৈছো পঢ়াৰ প্ৰতি মন নাই এতিয়া গতিকে ডিমোটিভেট হ'ব নালাগে আপোনাৰ যেটো এটা চাকৰি বহুত বেছি প্ৰয়োজন তো সেই কথাখিনি আপোনালোকে মনত ৰাখিব আৰু এক্সট্ৰিনসিক মোটিভেশনতকৈ ইন্ট্ৰিনসিক মোটিভেশনটো বহুত বেছি প্ৰয়োজন হয় কাৰণ আপোনাৰ যিখিনি নিডছ আছে আপোনাৰ যিখিনি নিডছখিনি ফুলফিল হ'ব আপোনাৰ হয়তো এই জবটোৰ জৰিয়তে গতিকে আপুনি হেতু বাছি লৈছে বা আপুনি সমাজৰ এটা পৰিচয় পাব এই চাকৰিটোৰ জৰিয়তে অকল পইচা বুলিয়ে নহয় এটা সমাজৰ এটা পৰিচয় আপুনি পাব গতিকে এই যিখিনি ইন্ট্ৰিনসিক আপোনাৰ মোটিভেশনখিনি আপুনি ৰাখি আপোনাৰ সেই যিখিনি লক্ষ্য সেই লক্ষ্যত উপনীত হোৱাৰ কাৰণে আমি চেষ্টা কৰিব লাগিব আৰু সময় আমি নষ্ট কৰিব নালাগিব বৰ্তমান সময় টাইম ইজ মানি বুলি কয় আপোনালোকে সকলোৱে জানে গতিকে সময় আমি হত ব্যৱহাৰ কৰি প্ৰতিটো সেকেন্ড আমি ইউজ কৰিব লাগিব ভালদৰে আপোনালোকে প্ৰিপাৰেচন কৰক নিশ্চয় আপোনালোকে সাকসেস পাব আৰু মই এই কাৰণে বাৰে বাৰে কৈ আছো কাৰণ যেহেতু পোষ্ট অনুযায়ীহে আমাৰ চাকৰিখিনি হ'ব আপোনালোকে জানে এবাৰ কোৱালিফাইং এক্সাম নহয় যিমান কেইটা পোষ্ট সিমান কেইজন ল'ৰা-ছোৱালী পাস কৰিব বা সেইখিনি পাস কৰাখিনি চাকৰি পাব ঠিক আছে তো ইয়াত কম্পিটিশনটো হ'ব গতিকে আপুনি সদায় এক খোজ আগুৱাই থাকিব লাগিব গতিকে আপোনাৰ বেষ্ট দিয়ক বাকি আপুনি বেষ্ট দিয়াৰ পিছতো যদি আপোনাৰ নহয় তেনেহলে তেতিয়া আপোনাৰ কৰিবলগীয়া একো নাই এতিয়া আমি ভাগ্যক দোষ দিব পাৰো কাৰণ আমি সম্পূৰ্ণৰূপে ভাগ্যৰ ওপৰতো আশা কৰিব নোৱাৰো যে ভাগ্যত যদি আছে আমাৰ হ'ব নাই যদি আমাৰ নহয় হেতু নহয় কিন্তু ভাগ্যৰ ৰোল থাকে 80% যদি আপোনাৰ বা 90% যদি আপোনাৰ হাৰ্ড ওয়াৰ্ক হয় 10% কিন্তু আপোনাৰ লাকো লাগিব গতিকে যদি
সেইখিনি আপোনাৰ ফেভাৰত থাকে তেনেহ'লে ডেফিনেটলি আপোনালোকে এক্সাম ক্ৰেক কৰিব পাৰিব চ' প্ৰতিটো বিষয় আপোনালোকে ভালদৰে পঢ়িব কাৰেণ্ট এফেয়াৰ্ছখিনি বহুত বেছি ইম্পৰ্টেণ্ট হ'ব এক্সামত কাৰণ কাৰেণ্ট এফেয়াৰ্ছখিনি অকল কাৰেণ্ট এফেয়াৰ্ছ ছেকশ্যনতে নহয় জিকে ছেকশ্যনতো বহুত বেছি আমাৰ কামত দিয়ে সেই কাৰেণ্ট এফেয়াৰ্ছৰ ষ্টাডিখিনিয়ে গতিকে সেইকাৰণে সেইখিনি আপোনালোকে ভালদৰে পঢ়িব ৰেগুলাৰ মই ভিডিঅ'ছবিলাক দিয়ে আছোঁ আপোনালোকে সকলোবিলাক 2023 চনৰ পৰাই চাব পাৰিব চেনেলত আছে উপলব্ধ তাৰ পৰা আপোনালোকে বহুতে নোটছবিলাক বনায়ো আছে তো এইবিলাক আপোনালোকে চাই থাকক ফ'ল' কৰি থাকক বহুত বেছি আপোনালোকে চ'ৰ্চ ব্যৱহাৰ নকৰিব কিছুমানে বহুত বেছি চ'ৰ্চ ব্যৱহাৰ কৰে এইটোৰ পৰা চাইছে সেইটোৰ পৰা চাইছে তাৰপিছত কনফিউজন বহুত বেছি হয় বহুত বেছি চ'ৰ্চ ব্যৱহাৰ কৰিব নালাগে যিকোনো এক্সাম ক্ৰেক কৰাৰ ক্ষেত্ৰত কেইটামান নিৰ্দিষ্ট চ'ৰ্চ আপুনি নিজে ভাবি ল'ব যে এইকেইটা মই ফ'ল' কৰিলে মোৰ ভাল হ'ব তো তেনেধৰণে ফ'ল' কৰিব বুকছো ঠিক তেনেদৰে ফ'ল' কৰিব বহুত বুকছ গোটাই ল'লে তেতিয়া আপোনাৰ বেছি কনফিউজন হ'ব গতিকে নিৰ্দিষ্টকৈ আপোনালোকে তেনেধৰণে চ'ৰ্চবিলাক গোটাই ল'ব তাৰপিছত আপোনালোকে ষ্টাডি কৰিব ঠিক আছে মই বেছি আৰু নকওঁ কাৰণ আপোনালোক সকলোৱে জনা বুজাই হয় যিসকলে জিটিপি এইবিলাক দিব সকলোৱে গ্ৰেজুৱেট হয় পষ্ট গ্ৰেজুৱেট হয় গতিকে আমি সকলোৱে আমাৰ যিখিনি নিডছ হয় আমি কি কৰিব নালাগে বা লাগিব এইখিনি আমি সকলোৱেই জানো কিন্তু তথাপিও কেতিয়াবা আমাৰ তেনেধৰণৰ হয় আমি ডিম'টিভেট হৈ যাওঁ গতিকে আপোনালোকৰ যিখিনি প্ৰশ্নৰ উত্তৰ আছিলে মই এইখিনি দিবলৈ এতিয়া চেষ্টা কৰিলোঁ যদিও আমি সকলোৱেই জানো আপোনালোকেও জানে তথাপি মোৰ ফালৰ পৰা বা মোৰ যিখিনি পইণ্ট অফ ভিউখিনি মই আপোনালোকলৈ শ্বেয়াৰ কৰিছোঁ ঠিক আছে এই ভিডিঅ'টি ইমানেই আছিলে পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পোৱাৰ আশাৰে আজিৰ ভিডিঅ'টিৰ পৰা বিদায় লৈছোঁ ধন্যবাদ